আগৰ পৰা হৰেশ্বৰ ডেকা মৃত হৰেশ্বৰ ডেকা আৰু তেওঁৰ বন্ধু চনু চৌধুৰী দুয়োজনে চনু চৌধুৰীৰ কিবা বেমাৰ সম্পৰ্কীয় কথা সুধিবৰ কাৰণে নেহা নামৰ কিন্নৰজনৰ ওচৰলৈ যোৱা সময়ত চিৰিতে উঠা চিৰিত কিবা কথাক লৈ সিহঁতৰ মাজত তৰ্ক বাঢ়ে আৰু তাতে হৰেশ্বৰ ডেকা ৰাজা আৰু আনোৱাৰ পাগলাই মাৰপিট কৰা অৱস্থাত সি জখম হয়। তাৰপিছত চাৰিজনৰ মাজতে কথা বতৰা হোৱাৰ পিছত সিহঁত গেটৰ তললৈ নামি অহাৰ পিছত আনোৱাৰ পাগলাই তাৰ ভায়েক চনোৱাৰক ফুলযোগে নাচি ইয়াত কাজিয়া লাগিছে আৰু ৰাজাই তাৰ নিজৰ পত্নী বৰণী বেগমক তালৈ ঘটনাস্থলীলৈ মাতি ঠিক সেই সময়তে চানোৱাৰে চনু চৌধুৰীক মাৰিবলৈ উদ্যত হওঁতে চনু চৌধুৰী ঘটনাস্থলীৰ পৰা আঁতৰি যায়। কাৰণ যিহেতু গোটেইকেইজন ল'ৰা মানে হৰেশ্বৰ ডেকাই হওক বা আনোৱাৰ ৰাজাই হওক ইয়াৰ গোটেইকেইজন সেই অঞ্চলৰে ল'ৰা আৰু চনু চৌধুৰী তাৰ ল'ৰা নাছিলে, ই বা হৰেশ্বৰ ডেকাৰ বন্ধুৱে আছিলে। চনু চৌধুৰী আঁতৰি যোৱাৰ পিছত ৰাজা আনোৱাৰ পাগলা আৰু চানোৱাৰে ঘটনাস্থলীত মৰমীকো দেখা গৈছিল যে এই তিনিজনে লগ লাগি হৰেশ্বৰ ডেকাক নিৰ্মলভাৱে প্ৰহাৰ কৰে, যাৰ ফলত হৰেশ্বৰ ডেকাই মূৰত গুৰুতৰভাৱে জখম পায় আৰু গুৰুতৰভাৱে জখম পোৱা অৱস্থাত তাতে ঘটনাস্থলীতে ভূতনাথ আপোনাৰ কালী মন্দিৰৰ ওচৰত তাতে পেলাই থৈ সিহঁত পলাই দিছিল। এই ঘটনাৰ আমি তদন্ত কৰি ইতিমধ্যে আমি মেইন কালপিত ৰাজা আৰু আনোৱাৰক আমি গ্ৰেপ্তাৰ কৰিছোঁ। সোধপোছৰ কাৰণে মৰমী আৰু মনোৱাৰকো আনোৱাৰৰ ভাইক তেওঁকো মানে আমি সোধপোছৰ আটক কৰিছোঁ। বৰ্তমান এই চানোৱাৰ বোলাজন পলাতক অৱস্থাত আছে। আমি গোটেইখিনি ঘটনাটো আমি সূক্ষ্মভাৱে তদন্ত অগ্ৰগতি পাই আছোঁ আৰু অতি কম সময়ৰ ভিতৰত আমি যিজন অপৰাধীক কৰায়ত্ব কৰিব পৰা নাই তাকো কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম বুলি আমি ধাৰণা কৰিছোঁ। ড্ৰাগছৰ কেছত তেওঁলোক জড়িত আছে, আমি দেখিছোঁ আৰু স্থানীয় ৰাইজেও কৈছে, আমিও শুনিছোঁ আৰু পূৰ্বেও সিহঁতে ড্ৰাগছৰ কেছত গ্ৰেপ্তাৰ কৰিছে।